শ্লোক यन्नाम खिललोक शोकशमनं यन्नाम प्रेमास्पदं पापपार पयोधितारण विधौ यन्नाम पीनप्लवः यन्नाम श्रवणात् पुनाते शपशः प्राप्नोति मोक्षं क्षितौ तं श्रीराममहं महेशवरदं वन्दे सदा सदरमे আভোভো সভাসদ সাধুজন যে জগতক পৰমেশ্বৰ নাৰায়ণ ভূমিক ভাৰ হৰণ নিমিত্ত দশৰথ গৃহে অৱতৰল সুহি ভগৱন্ত শ্ৰীৰামৰূপে উহি সভা মধ্যে প্ৰৱেশ কয় কহোঁ সীতা বিবাহ বিহাৰ নৃত্য পৰম কৌতুকে কৰব তাহে সাৱধানে দেখ শুনহ প্ৰথমে লক্ষ্মণ সহিত শ্ৰীৰামক প্ৰৱেশ তদনন্তৰ সখীসৱ সহিত সীতাক প্ৰৱেশ ইতি জ্ঞাত্বা সৰ্বে সাৱধানে স্থ্যতাম হে সামাজিক সখী মদন মন্থৰা কনকাৱতী সহিত সেই জনক নন্দিনী সীতা ৰামক চৰণ চিন্তি প্ৰৱেশ কয়ে আৱে তা দেখ শুনহ নিৰন্তৰে আৱে যা
সখী বদন আমদন কৰো ক্লেশ। হে সামাজিক লোক, সেই জনকনন্দিনী সীতা সখী সব সহিতে নৃত্য কৰিয়ে সেই জাতিস্মৰ কন্যা পূৰ্বজন্মক কথা চিত্তে পৰল। তাহে সুমৰি পৰি ক্ৰন্দন কয়ৰ হল। তাহে পেখি সখী মদন মন্থৰা সখী কনকাৱতী বাহু মেলি ধৰি বাট পুছত। আহে সখী তুহু ৰাজনন্দিনী, কোনো সম্পত্তি নাহি ঠিক, কি নিমিত্তে বাৰম্বাৰ বিলাপ কৰহ। প্ৰাণ সখী হামাক শপত তুহাৰ পাৱে লাগো, হামাক সত্তৰ কথা কহ। আহে সখী হব পৰম অভাগিনীক কি পুচ্ছহ। হামু পূৰ্ব জনম ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছা কয়, অনেক জনম কায় ক্লেশ কৰিয়ে বহুত বৰিষ তপস্যা কয়লো। তদনন্তৰ আকাশী বাণী শুনল। আহে কন্যা তুহু হি জনমে স্বামীক ভেট নাহি পাব, আওৰ জনমে শ্ৰীৰাম ৰূপে তুহাক বিবাহ কৰাব। ইহা জানি হামু অগণিত প্ৰৱেশী প্ৰাণ চাৰলো। আহে সখী হব সেই দৈৱ বাণী বিফল ভেল। হে শ্ৰীৰাম স্বামীক চৰণ সুহি জনম ভেট নাহি পাৱলো। হে সামাজিক লোক, জনকনন্দিনী সীতা কিঞ্চিত স্বস্থ হুয়া সখী সব সহিত একপাশ হুয়া ৰহল। ৰামক চৰণ চিন্তি বয়নে হাত চৰাই অধুমুখ হুয়া ৰহল। উহি বুলি সুদৰ সহিত ঋষিক পাছু শ্ৰীৰাম জৈছে মিথিলাক পয়ান কয়ল। তা দেখহ শুনহ নিৰন্তৰে ৰময়া চলে মিথিলা কুলাইয়াৰে ৰময়া চলে মিথিলা কুলাইয়াৰে ৰাজীৱল চান শ্যাম সুন্দৰ সুদৰ সংগহি যায় ৰময়া চলে মিথিলা কুলাই। তদনন্তৰ মণিমন্ত্ৰ মন্ত্ৰী ৰাজা সবক আনি জৈছে সভা মধ্যে মিলাৱল। তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল হৰি। ও য়াৰে নৃপ সবধৰি হৰ চাপ। ও য়াৰে ধৰি হৰ চাপ। ও য়াৰে
তদনন্তৰ ৰাজা জনক অভ্যন্তৰ প্ৰৱেশীয়ে মহেশক অজগৱ ধনু কন্ধে কৰিয়ে দুহিতা সীতাক বস্ত্ৰে অলংকাৰে সুমণ্ডিত কৰিয়ে সুবৰ্ণ পংকজমালা হাতে দিয়ে কহোঁ সখী হব সহিত জৈচন উৎসৱ উৎসুকে সভা প্ৰৱেশ কৰাৱল তাহে দেখ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল হৰি বোল জানকী কামিনী কৌতুকে চলে লীলাই জানকী কামিনী কৌতুকে চলে লীলাই। হে প্ৰাণেশ্বৰী কাম সাগৰে মগন ভেলু নিস্তাৰ কৰহ সখী হব সংগে ৰংগে কৰ তোকে মেলি আনছো লদুলাই মেলি আনছো লদুলাই। হে রাজনন্দিনী মদনে হামার মন মদ্দয় প্রিয়ে হামাক হস্তে পরশ নব পৰশ ৰসিক কৰোবালা মালা কৰতলে হে সুন্দৰী মদন বানে ফুটি হামাৰ প্ৰাণ চুৰি যায় বচন অমিয়া ৰস বৰশী হামাক জীয়াও চৰণ ৰঞ্জিত মণি মঞ্জিৰ জনকীত কংকন কিংকিনী ৰোলে কংকন কিংকিনী ৰোলে। আহেই প্ৰাণেশ্বৰী হামাৰ গৃহে যত মহাদৈঠিক সব তোহাক দাসীকৈ দেৱ হামো তোহাৰ চৰণক দাস ভেলো হামাৰ আগে খানিক তম্ভিয়ে কটাক্ষ নিৰেখি প্ৰাণ দান দেহ ঐচন কামে মত্ত হুয়া ৰাজা হব নানা বিভৎস ভাওনা কৰয় পেখি সীতাক সখী কনকাৱতী মদন মন্থৰা চন্দ্ৰমতী সূৰ্যপ্ৰভা কাহু ৰাজাক গৌৰ মাৰি ভৰ্ষয় কাহু হাতে পাৱে ঠেংগনা মাৰয় কাহু বস্ত্ৰ গলে বান্ধিয়ে দুই তিনি সখীয়ে ধৰিয়ে ঘষাৱে সেই সব দুখকো নগনয় তথাপি নৃপকুমাৰীক কাতৰকয় ঠিক আহিলোক হৰি ভকতিহীন কামাতুৰ পুৰুষক দুখ দেখ জগতক মাতা জনক নন্দিনী তাহেক জানয়ে নাহি ইহা জানি নিৰন্তৰে হৰি বোল হৰি বোল হৰি বোল। আহে ৰাজা হব হামু সত্যবাণী কহৈছি তা শুনহ সীতাক বিবাহ নিমিত্ত চিন্তিতে অহি মহেশক ধনু
গগন হন্তে পরল তদনন্তর আকাশী বাণী শুনল ওহি ধনুত যে গুণ দিতে পারয় তাহেক মাথে কুসুম মালা দিয়ে সীতা স্বামী বরব ইহা সত্য জানি যত্ন করহ যত্ন করহ। নাহি পারল্ল নাহি পারল্ল। নাহি পারল্ল নাহি পারল্ল। উঠ উঠ ওই রাজা হব আমার বিক্রম দেখ উহি ধনুত গুণ দিতে জানো কি আমার গৃহে নিয়ে যাও তোরা হবে আমার বিক্রম দেখ। হে সামাজিক লোক, রাজা সবক পরম বিভৎস দেখিয়ে মুনি রামক বোলল। হে কৌশল্যানন্দন তুহু কি নিমিত্ত আপেক্ষী রহৈছ উঠ ওহি ধনুত সত্তৰ গুণ লগাও। হে মুনিৰাজ হামু বালক উহি ধনু বজ্ৰাধিক কঠিন ইহঁতৰ গুণ দিতে আমাৰো সামৰ্থ্য কৈছে নহয় তথাপি তোমাৰি আজ্ঞা পালি যত্ন কৰব যে ধনুটো গুণ দিতে মহা মহা ৰাজা হ'ব নাহি পাৰল ইহঁতৰ আমাৰ কোনো লাজ নাহি। কাহে কসবাল কি উপালম্ব ভেলি। হে সামাজিক লোক, যেতিক্ষণ ৰামচন্দ্ৰ অজগৱ ধনু ধৰল্য সীতা পৰম শংকিত ভাৱে মনে চিন্তিত ভেলে। হা হামাৰ স্বামী পৰম সুকুমাৰ নবীন বয়স বজ্ৰাধিক কঠোৰ মহেশক ধনু ইহাত গুণ দিতে স্বামী জুনু পাৰয়ে নাহি। হা পিতা কি দাৰুণ কৰ্ম কয়লি উহি চিন্তি পৃথিৱীক কাটৰ কয় বোলল। হে মাও বসুমতী তুহু থিৰ হৈয়া ৰহব। হে পিতা অনন্ত তুহু ভল্ল কয় পৃথিৱীক ধৰব। হে ঈশ্বৰ কুৰ্ম ৰাজ তুহু অনন্তক পৃথিৱীক সন্বন্ধে ধৰব। তোৰা হবক প্ৰসাদে স্বামী যদি গুণ দিতে পাৰয় তবে আমাৰ অগতিৰ গতি হয়। হে সামাজিক, সীতা ৰামক স্বামী ভাৱে বৰিয়ে কৰ্পূৰ তাম্বুল যোগাই আনন্দে ৰহল। তাহে দেখি ৰাজা সব শোকে কোপে মোহিত হৈয়া ধনুবান ধৰিয়ে ৰামক পৰম দৰ্প কৰিয়ে গৰ্জয়। কাহে কসবাল কি উপালম্ব ভেলি। আমার জীবন ধিক ধিক আমার জীবন ধিক ধিক। ওই বালক আমার বিবাহক কন্যা চুর
ঐয়ে পাপী ৰাজা হ'ব হাঁ মোৰ ধনুভংগ কৰিয়ে জানকীক পাওলো তুহো কি নিমিত্তে ইহাঁতৰ বিপক্ষ আচৰয় যত শকতি ঠিক ক আমাৰো শকতি বুজ যুদ্ধৰে হ যুদ্ধৰে হ তদনন্তৰ প্ৰিয়া সীতা সুধৰ সহিত শ্ৰীৰামচন্দ্ৰ জৈছে অযোধ্যা চলল্ল হে লোক তা দেখ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল হৰি বোল কৰ তো চল তো ৰময়া ৰমণি সংগ হে যায় নীল ঘন যশ বিজুৰি উজুৰয়াৰে কুঞ্জৰ গমনি মাই হৰি হৰি কুঞ্জৰ গমনি মাই ধনুভঙ্গ করে তহু কাহা যাও পরশুরামক কথা তহু জানাই নাহি হামু এক বিংশতি বার ভূমি ভ্রমিয়ে সব ক্ষেত্রক মন্দ মারল এ কুনিত কুঠারে মলিন হেল আজ তুহার কন্ধ রুধিরে কোনো নিকা কৰাব ওই দুষ্ট দিজা ধর্ম আমারো পরম শিষ্য রামচন্দ্র আহেক তুহু বোধোত্তম ভেলি ও হে যত শকতি ঠিক আজু হামাক যুদ্ধ দেহ তোহাক দর্প সুর করব ঐয়ে দৃষ্টৰিজা ধৰ্ম ক্ষত্ৰিয় সবক মাৰি তুহু গৰ্ব কৰিছে তোহাৰি মাতাৰ এনেকুৱাক কাটি পাপ আচৰয় সহি কথা কহিয়া কি হামাক ভিত্তি দেখাও ৰহ ৰহ আজ তুহু যমপুৰ দেখব যত শকতি ঠিক ক আমাৰ সন্মুখ হৈয়া ৰহ হে প্রভু শ্রীরাম তুহু পরম ঈশ্বর
হামু তোহারি অংশ ইহা নজানি দৰ্প কয়লো হামাৰো দুখ মৰস গোসাই। হে ভিগুপতি রাম হামার পরম অমুঘবান তোহারি বধ নিমিত্তে উদ্যম ভেল ইহাক সম্বর্ণ কহিতে নপারি। হে স্বামী তোহাক ধৰ্ম পুত্ৰ ভেলো হামাক প্ৰাণ দান দেহ। ওয়ে ভার্গব তুহু নির্ভয় রহ তোহারি জীব রাখলো কিন্তু হামার বান ব্যর্থ নুহে তোহারি স্বর্গপথ ছেদ করহু। হে বাপ তোহারি প্ৰসাদে আজু প্ৰাণ ৰহল আহা হামু পূৰ্ণবাৰ উপজল্লো হামু পূৰ্ণবাৰ উপজল্লো। উহি বুলি পৰশুৰাম তপোবনে প্ৰৱেশ হ'ল। ত্ৰিভুৱন মোহিনী পদুমিনী জানকী সীতাক লোভি কহোঁ শ্ৰীৰামচন্দ্ৰ আনন্দে মগন হৈয়া মণিময় মন্দিৰে প্ৰৱেশিয়ে সীতায়ে সহিত জৈচন পৰম কাম কেলি কয় ৰহল তা দেখ শুন নিৰন্তৰে হৰি বোল হৰি বোল হৰি বোল। জয়তু জয়তু নিত্য ঈশ্বৰ কৃষ্ণ ও হৰে আৰে জয়তু জয়তু নিত্য ঈশ্বৰ কৃষ্ণ কেলিয়ে কেলি লীলা ৰস জান।